ও কালি ফোন কৰিছিলা নহয় নে এইখন না কিতাপ পঢ়া বেন তই ইমান আনন্দিত যে তোক দেখি পাগল বৰ ভাল লাগিছে হয় নে মই ভাবিছিলো সিহঁতৰ লগতে টিউচন কৰিব লাগিব তই নাহ আৰে বাইদেউ মইতো আহিবই লাগিব হ'ব এইখন ল কিতাপ পঢ় আৰে বাইদেউ আপুনি দেখোন জানে মই এইবিলাক কৰিব নাজানো তথাপিতো মোক দিছে গুড মৰ্নিং মেম গুড মৰ্নিং তোমাৰ নাম ৰিচা দাস এটা কাম কৰা এইখন ফিল আপ কৰা আৰু শুনা আধা ঘণ্টা পিছত টিউচন আৰম্ভ হ'ব হ'ব দিয়ক আজি তোমালোকক এটা প্ৰশ্ন হ'ব মেংগো মানে কি বাইদেউ এতিয়া কিবা সুধিবলগীয়া প্ৰশ্ন হ'ল নেকি মেংগ' মানে মাছ তোৰ সঁচাকৈ ব্ৰেইনটো এটা খালী টেমা ৰিচা তুমি কোৱা শক্তিৰ ইংৰাজী কি শক্তি বাপৰে ধন্য ধন্য তোমালোক সঁচাকৈ এটা ডাঙৰ ডাঙৰ বেল বাইদেউ তেনে কথা নক'ব বেল অকল ময়েই নাই নাই তই দেখোন একেবাৰে বেলৰ ৰজাই এতিয়া সকলোৱে মেংগো মানে হ'ল আম আৰু শক্তিৰ ইংৰাজী হ'ল পাৱাৰ বাইদেউ তেতিয়াৰ পৰা পঢ়ি পঢ়ি একেবাৰে বিৰক্তি লাগিছে আমাক অলপ ৰেষ্ট লাগে এতিয়া পঢ়া আৰম্ভ হ'বলৈতো 10 মিনিটো হোৱা নাই দে হ'ব দে এতিয়া অলপ সময় পিছত আহি আছোঁ বাপৰে আজি ইমান শান্তি বেল অহা নাই নেকি সেইকাৰণে যে এনেকুৱা লাগিছে যে এইখন পৃথিৱীত অকল তুমি আৰু মই নহয়নে হয় মেডাম যিহেতু আজি বেল নাই তেনেহ'লে আমি এটা নতুন কাম কৰোঁ পিছে ৰিচা বিদ্যুৎ অহা নাই নেকি নাহে কিন্তু কিয় সিহঁতিকো কোনোৱে নাই ক'ত থাকে কি কৰে কি খায় কোনোবা বিক্ৰম নামৰ গুণ্ডাৰ লগ হৈ কিনে বেয়া হৈ গৈছে তাকেই দে নাজানো আজিকালি ল'ৰাবোৰৰ কি হৈছে নিজতকৈ ডাঙৰ ডাঙৰৰ নাম বা বন্ধুত্ব ব্যৱহাৰ কৰি দল সংগঠনৰ নামত কাম পাতি একোৱে নকৰি মানে দাদাগিৰি আৰু গুণ্ডাগিৰি হৈ গৈছে হয় মেম সমাজখন লাহে লাহে একেই হৈ যাই আছে সমাজখনক দোষ দি লাভ নাই সমাজখনৰ দোষেই নাই এই ল'ৰাবোৰৰে সমাজ নামৰ কিতাপৰ পৃষ্ঠাখনৰ পৰা মুচি দিব লাগে তেতিয়াহে শুদ্ধ হ'ব সমাজ বাইদেউ এটা কথা কওঁ কোৱা বেলটো আপোনাৰ লগত আগৰ পৰাই আছে আছে কিয় তাৰ চৰিত্ৰৰ বিষয়ে কিবা কওক তাৰ চৰিত্ৰ কেনে জানা এই মতলবী পৃথিৱীখনৰ বেমতলবী জীৱন ধাৰণ কৰি থকা এজন অজনা ল'ৰা যিয়ে স্বাৰ্থ মতলবৰ কথা একোৱেই নাজানে তাৰ সৰু পৃথিৱীখনৰ সিয়ে ৰজা সিয়েই প্ৰজা বাইদেউ যিমান যি হ'লেও সি সদায় হাঁহি থাকে কোনে কৈছে সি অকল হাঁহি থাকে বুলি সিও কান্দে কিন্তু আমাৰ নিচিনা প্ৰকাশ নকৰে নমস্কাৰ বেল ল'ৰা মই এয়াই হ'ল মোৰ প্ৰথম আৰু এয়াই হ'ল মোৰ অন্তিম পৰিচয় বেল ল'ৰা মই এই সমাজখনেই মোৰ ওপৰত হাঁহিব পাৰে কাৰণ কিয় জানা বেল যে মই কিন্তু এই সমাজখনে নাজানে যে অন্য মানুহৰ দৰে মোৰো এখন অন্তৰ আছে মোৰো বেয়া লাগে কোনোবাই বেয়া কৰি ক'লে এই মানুহবোৰে এইটো বুজে আমাৰ অন্তৰখন এজন মানুহৰ কিবা ক'লেই বুকুখন ভাঙি ছিঙি চুৰমাৰ হৈ যায় অথনি বাইদেউ তাত ডেভিড গুণ্ডাক লগ পালোঁ সি হেনো মোক অনাথ বুলি কৈছে মই তাক সুধিলোঁ অনাথ মানে কি সি মোক ক'লে অনাথ মানে হ'ল যাৰ কোনোৱেই নাই তেতিয়া মই তাক চিঞৰি ক'লোঁ যে কোনে কৈছে কোনে কৈছে মোৰ কোনো নাই মোৰ এজন মহান
আৰু মহান শ্ৰেষ্ঠ গুৰু আছে আপুনি। বাইদেউ, গুৰু হেনেও মাতৃ পিতৃতকৈও ওপৰৰ স্থানৰ অধিকাৰী। সেইকাৰণে সংস্কৃতত লিখা আছে, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ গুৰুৱে নমঃ। আজি তোমালোকক মই কেইটামান প্ৰশ্ন সুধিম। প্ৰথম প্ৰশ্নটো হৈছে আমি থকা জিলাখনৰ নাম কি? বাইদেউ এইটো সহজ প্ৰশ্ন। আমি থকা জিলাখনৰ নাম হৈছে অসম জিলা। তোৰ পৰা মই এয়ে আশা ৰাখোঁ। অসম জিলাৰ নিবাসী মিষ্টাৰ বেল, ইচ্ছা তুমি কোৱা। বাইদেউ বজালী জিলা, নহয় বৰপেটা জিলা। সুন্দৰ। এই প্ৰশ্নটো হৈছে ৰাৱণে সীতাক হৰণ কৰি ক'ত ৰাখিছিল? বাইদেউ এইটো মই জানো। সিদিনা ৰাৱণ আৰু সীতাই ময়ূৰৰ তলত চাহ খাবলৈ গৈছিল। তই চাবলৈ নগৈছিলি? মই নিজেই দেখিছোঁ। আমাৰ যে ক্লাছ 10ৰ ৰাৱণ আছে, ক্লাছ 9ৰ সীতাৰ লগত একেবাৰে চাহ খাবলৈ গৈছিল ময়ূৰৰ তলত। ইচ্ছা তুমি কোৱা। শ্ৰীলংকাত ৰাখিছিল, কিন্তু ক'ত ৰাখিছিল মনত। ৰাৱণে সীতাক হৰণ কৰি অশোক বনত ৰাখিছিল। তোমালোকৰ থাৰ্ড কুৱেশ্যনটো হৈছে সীতাৰ স্বামী কোন আছিল? বাইদেউ, অথনি দেখোন আপোনাক ক'লোঁ, যিহেতু ৰাৱণে চাহ খুৱাবলৈ ময়ূৰৰ তলত নিছিল, সীতাৰ স্বামীটো ৰাৱণেই হ'ব ন। ৰাম আছিল বাইদেউ। বাইদেউ মই জানো, পৃথিৱীত সকলোতকৈ মূৰ্খ আপুনি। বাইদেউ মই জানো, পৃথিৱীত সকলোতকৈ মূৰ্খ আপুনি। বাইদেউ আপুনি আমাৰ দৰে মূৰ্খ শিকাই আছে, গতিকে আপুনি আমাতকৈ বেছি মূৰ্খ হ'ব লাগিব, কাৰণ আমিতো একোৱেই নাজানো। বাইদেউ তাই মানে আমাক গৰম বন্ধ দিব। গৰম বন্ধত আমাক ক'ত নিব? গুৱাহাটী কলাক্ষেত্ৰ। তাত বাৰু বাইদেউ কি ফল পাম?